কেনেকৈ আদিবাসীৰ ক্ষেত্ৰত আদিবাসী উপকৃত হ'ব পৰাকৈ আমি কাম কৰিম। গতিকে সকলো ইয়াত স্কলাৰ আহিছে, এই বিষয়ৰ ওপৰত জ্ঞান থকা বিশেষ বিশেষ ব্যক্তি আহিছে। ইয়াৰ গোটেইটো আমাৰ সংবিধানৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবোৰ বৰ্তমান আইন কানুন নিয়ম নীতিৰ লগত জড়িত এই বিষয়বিলাক নিশ্চয় মই ভাবো এই ডেলিগেটৰ আলোচনা কৰাৰ সময়ত আমন্ত্ৰিত যিসকল স্কলাৰ ব্যক্তি আছে তেওঁলোকে ভালদৰে আমাক আভাস দিব পাৰিছে। আৰু ইয়াৰ পিছত সেইটোক লৈ ফালে আমি কেনেকৈ আগবাঢ়িব লাগিব, নিশ্চয় এইখিনি আইডিয়া আমাৰ সকলো নেতাসকলে আমাৰ কাৰ্যকৰ্তাসকলে বিজেপি হোৱাৰ কাৰণে কাৰ্যকৰ্তা আহি থাকিব অলপ হলেও আমি মানে অনুভৱ কৰিব পাৰিছো, আইডিয়া কৰিব পাৰিছো। ই খুবেই ভাল। গতিকে আমি যদি জাতিক ভাল পাওঁ, জাতি হিচাপে যদি আমি জীয়াই থাকিব লাগে আনৰ মাজত সমান এটা ষ্টেণ্ডাৰ্ড লৈ পেলাই যদি আমি চলিব লাগে, তেতিয়াহ'লে আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ কৰিবলগীয়া কাম আছে আৰু এইটো আমি নিজে কৰি ল'বই লাগিব। আদিবাসীৰ কিছুমান সমস্যা আছে, ৰাজনৈতিক সমস্যা, যিবোৰ আশা আৰু অন্যান্য সংগঠন নেতৃত্ব দিয়া ব্যক্তিসকলৰ কাৰণে আজি এটাৰ পিছত এটা ধাপ আগবাঢ়ি আছে। কিছু সামাজিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চৰকাৰে কিছু ব্যৱস্থা লৈছে, কিন্তু তাত আদিবাসী নেতৃত্ব দিয়া ব্যক্তিসকলে চৰকাৰক পৰামৰ্শ প্ৰয়োজন আছে বুলি মই ভাবো আজিৰ দিনটো। কাৰণ আদিবাসীক আমাৰ অসমৰ নেতাসকলে প্ৰেক্টিকেলি সঁচাকৈ আদিবাসীবিলাক কেনেকুৱা থাকে, তেওঁলোকৰ আচল প্ৰব্লেম কি, কেনেকুৱা ধৰণৰ উদ্যোগ ললে তেওঁলোকৰ সমস্যাৰ সমাধান হ'ব, এই বিষয়ে বহুতে অৱগত নহয়। গতিকে উপযুক্ত কেনেকুৱা ধৰণৰ চৰকাৰৰ আঁচনি, চৰকাৰৰ প্ৰগ্ৰেম, চৰকাৰৰ ব্যৱস্থাটোৱে আদিবাসীক উপকৃত কৰিব বা আদিবাসীয়ে নিজৰ জাতীয় সত্তাক লৈ আনৰ নিচিনাকৈ আগবাঢ়িব পাৰিব, এই বিষয়টো আদিবাসীখিনিয়ে চৰকাৰক অৱগত কৰিব পাৰিব। আৰু সেইটোৰ কাৰণে আমি সদায় নিজৰ জাতীয় সংগঠনত থাকি নিজৰ ভয়সটো দিয়াতে আমি মাত্ৰ নাথাকি আমি অকণমান যিসকলে দেশটো পৰিচালনা কৰি আছে, নীতি নিৰ্ধাৰণ যিবিলাকে কৰি থাকে, তেওঁলোকলৈ আমি কেনেকৈ গৈ পাওঁ সেইটো আমি বিচাৰিব লাগিব। আৰু সেই হিচাপে আমি সঘনে কৰ্তৃপক্ষক লগ পাই থাকিব লাগিব, অৱগত কৰি থাকিব লাগিব। এতিয়া চাৰ্টিফিকেটৰ ডাঙৰ এটা ইছ্যু হৈ আছে আদিবাসী, যিটো চাৰ্টিফিকেট অবিহনে আজি চৰকাৰে আদিবাসীক যিবোৰ ৰিজাৰ্ভেশ্যনৰ কোটা দিছে, শিক্ষাৰ ক্ষেত্ৰত, চাকৰি বাকৰিৰ ক্ষেত্ৰত বা অন্যান্য বিভিন্ন সুবিধাৰ ক্ষেত্ৰত জাতিগত যিটো চাৰ্টিফিকেট, এই চাৰ্টিফিকেটে অকণমান কনফিউজন কৰাই আছে। কনফিউজন হোৱাৰ কাৰণে কিছুমান চৰকাৰীভাৱে যিবোৰ ডকুমেণ্টছ লাগে, এই ডকুমেণ্টছৰ আগবঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈ আছে। আৰু যিটো বিষয়ত মুখ্যমন্ত্ৰী অৱগত, আলোচনাও কৰি আছে। সেইদিনা 15 তাৰিখত হ'ব লাগিছিলে, মই অৱশ্যে নাজানো যে কি হওক, কিবা গম পায় সেইদিনা 15 তাৰিখত বহিব লাগে। চিএম মুখ্যমন্ত্ৰী ডাঙৰীয়া খুবেই চিৰিয়াছ। আৰু অসমত যিমান চৰকাৰ হল, মুখ্যমন্ত্ৰী হল, বেলেগে শুনিলে আকৌ বেয়া পাব। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে জবৰদস্ত আজি চেষ্টা কৰিছে অসমত বাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যাতে কোনো ক্ষেত্ৰতে অন্য নাগৰিকৰ লগত সমানকৈ তেওঁলোকে আগবাঢ়ি যোৱা আৰু বিভিন্ন সুযোগ সুবিধা উপভোগ কৰাৰ ক্ষেত্ৰত যাতে থাকি নাযায়,
আৰু সেইকাৰণে যিমান পাৰে মেকানিজম উলিয়াই আছে ক'ৰবাত যদি আইনগতভাৱে থাকি গৈছে ক'ৰবাত যদি কিবা আছে কি কৰিলে হ'ব তো সেই হিচাপে ব্যৱস্থা লৈ আছে আদিবাসী গ'লে আমাৰ এটা জেনেৰেল কনচেপশ্যন আছে চাহ বাগানত কাম কৰা কিন্তু আদিবাসী চাহ বাগানৰ লগত কোনো সম্পৰ্ক নাই আদিবাসী ইয়াত অন্য অসমৰ মানুহে যেনেকুৱা তেনেকুৱাকৈয়ে আগৰ পৰা জীৱন যাপন কৰি আহি আছে প্ৰব্লেমটো থাকে আমাৰ ভয় থাকে যে আমি বাগানতো কাম কৰি আদিবাসী আৰু বাগানত কাম কৰা মানুহখিনিৰ নেতৃত্ব দিয়া মানুহ আছিল কাৰণে সেইটো হাইলাইট হৈ গ'ল আৰু খেতিৰ লগত সম্পৰ্ক মানুহবিলাকে খেতিতে লাগি থাকিল কাৰণে এই বিষয়ে কোনেও ভালদৰে গম নাপাল তেনেকুৱা ধৰণৰ পৰিৱেশ হয় আহি থকাৰ কাৰণে আজি আদিবাসী অকণমান বেছিকৈ যুঁজিবলগীয়া হৈছে নিজৰ কথাটো ইষ্টাব্লিছ কৰিবৰ কাৰণে বাকী একো নাই ৰিকগনিশ্যন নহয় জানো আপোনালোকে যিটো ভাবিছে আমি নহয় আৰু এতিয়া আহি আহি সিটোতে হৈ আছে অলপমান কিন্তু মুখ্যমন্ত্ৰী বহুখিনি কথাটো এতিয়া গম পালে বুজি পালে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে অলপ যিমান পাৰে মানে বস্তুটো ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু সময়ে সময়ে আমাৰ নেতাসকলৰ লগত কথা পাতি আছে কিন্তু তাত বেছিকৈ ভূমিকা ল'ব লাগিব আমাৰ আদিবাসী সংগঠনৰ নেতৃত্ব দিয়া ব্যক্তিসকল কাৰণ বিষয়টো আপোনালোকেই ভালদৰে উপস্থাপন কৰিব লাগিব পৰিচয় কৰি দিব লাগিব কাৰণ জেনেৰেলি আদিবাসী এলেকাত মানুহবিলাকে প্ৰায় যোৱা নহয় কাৰণে আদিবাসী বিষয়ে মানুহে ইমান নাজানে মই ইয়াতে সমস্যা হয় মন সমষ্টি হয় মোৰ 9টা মান গাঁও আছে কোনেও নামাতে কোনেও নাহে আৰু সংগঠন কৰা মানুহে সংগঠনৰ কামতে সদায় ব্যস্ত গতিকে বাকী গাঁও অঞ্চলৰ মানুহখিনি থাকি যায় তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ থাকে ট্ৰাইবেলটো ময়ো ট্ৰাইবেল কাৰণ কেৰেক্টাৰটো জানো আহিব নাহিলে কি আছে হয় না নহয় তাৰ নাপালেও আমি চলিব পাৰো আমাৰতো আদিবাসীটো এই স্বভাৱটো আছে যে দিলে দিব নিদিলে নাই তোৰ তাত মই যাই থকাত নাই কিবা এটা বস্তু পাব লাগে আধা দিলে বা দে তয়ে খা বুলি কৈ দিয়ে হয় না নহয় আদিবাসীটো এনেকুৱা যে 100 টকা পাব লগা আছিলে 50 টকা দিলে তোর 50 টাকা নহলে মই চলে ভাই তয়ে রাখ তই যদি নিদিয়ে কিন্তু বেলেগ জাতিয়ে কি কৰে 50 তো লৈ আহি আৰু নেক্সট দিন আহি এই নচলিবলৈ আৰু দিয়ে আৰু 50 তো দিয়াৰ পিছত এই শৰ্ট হব আৰু পাৰিলে 20 টকা দিয়ে দিয়া মানুহজন উপায় নাই 100 টাকাত 120 টকা দিব লগা হয় আৰু আদিবাসী মানুহ হলে লাভ হয় যি দিব লাগে সেইটো দিব নালাগে কাৰণ আদিবাসী খঙতে নলয় খঙতে সেইটো হ'ল আদিবাসী কেৰেক্টাৰ কোনোবা আমাক জানক নাজানক কোনোবা আমি যেনেকৈ চলো ভাল পাওক নাপাওক আমি খোৱা বস্তু কোনোবাই ভাল পায় নাপায় আমাৰ নাচ গান কোনোবা ভাল পায় নাপায় আমি নাচিলে আৰু কি আছে এইটো আমাৰে কথা হয় না নহয় সেইটো হ'ল আমাৰ কেৰেক্টাৰ আৰু সেইটোৰ কাৰণে বিভিন্ন পৰিৱেশ পৰিস্থিতি যুগে যুগে হাজাৰ বছৰৰ পিছতো আদিবাসী যেনেকৈ আছে আজিও নিজৰ ভাষা কলা সংস্কৃতি লৈ আজি জীয়াই আছে এইটো যদি চাওঁ আমি একচুৱেলি আমাৰ কেৰেক্টাৰটো গৌৰৱ কৰিবলগীয়া কেৰেক্টাৰ এই কেৰেক্টাৰ নাথাকিলে আমি কেতিয়াবাই কাৰোবাৰ লগত মিলি চেচ হৈ গলো হয় কলা কলাটো বগাই হৈ গলো হয় আমি আমাৰ ড্ৰেছে চবচে কলা 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 এইটো লাভ কৰোঁ হলো এই গামোচাবিলাক এনেকুৱা ধৰণৰ আমাৰ কালচাৰ কেতিয়াৰ পৰা আমি নাজানো সেইটো আমাৰ কালচাৰ আৰু আমাৰ ছয় কালাৰটো সেইটো আৰু ঠিক যেনেকৈ বড়োবিলাকৰ কালাৰটো সেইটো এই বাইদেউ এটা